নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। আজি আমি ডিছকাছ কৰিম নেশ্যনেল পাৰ্কছ ইন আছামৰ বিষয়ে। গোটেইকেইটা এক্সামত নেশ্যনেল পাৰ্কৰ বিষয়ে সোধে, APSC হওক, ADRE হওক, অসম পুলিচে হওক, গোটেইকেইটা এক্সামতে সোধে, আমি জানো। তো এই নেশ্যনেল পাৰ্কবোৰ ইজিলি কেনেকৈ মনত ৰাখিব পাৰি সেইটোৰ ওপৰত আমি আজি ডিছকাছ কৰিম। প্ৰত্যেকটা নেশ্যনেল পাৰ্কৰ প্ৰত্যেকটা বস্তু আপোনালোকৰ ইজিলি মনত থাকি যাব মেমৰিটিক্সৰ সহায়ত। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইনক্লুড কৰা হৈছে আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে, আৰু আপোনাৰ প্ৰেক্টিছ MCQ ইয়াত ইনক্লুড কৰি থৈছোঁ মই, যাতে আপোনালোকৰ হোলছ অফ প্ৰিপেৰেশ্যন হৈ যায়। যদি আমি নেশ্যনেল পাৰ্কৰ বিষয়ে ডিছকাছ কৰোঁ, তেতিয়াহ'লে অসমৰ গোটেই যিমান টোটেল এৰিয়া আছে তাৰে 2.51% এৰিয়াই নেশ্যনেল পাৰ্কে কভাৰ কৰে। আৰু মধ্যপ্ৰদেশ আৰু আপোনাৰ আন্দামান নিকোবৰ আইলেণ্ডৰ পিছত অসমত আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে। আমাৰ অসমত টোটেল 7টা নেশ্যনেল পাৰ্ক আছে। আমি এটা এটাকৈ ডিছকাছ কৰিম। ৰাইমনা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, নামেৰি, কাজিৰঙা, দিহিং পাটকাই আৰু ডিব্ৰু-চৈখোৱা। তো এইখিনিক মেইনলি ৱেষ্ট টু ইষ্ট যদি এৰেঞ্জ কৰিব দিয়ে, তেতিয়াহ'লে আমি কি মনত ৰাখিম যে আৰ মং ডিডি এনেকৈ যদি আপোনালোকে মনত ৰাখিব পাৰে, এই ফ্ৰেছ আৰ মং ডিডি। এতিয়া আৰ ফৰ ৰাইমনা, তাৰপিছত এম ফৰ মানস, অ' ফৰ ওৰাং, এন ফৰ নামেৰি, কে ফৰ কাজিৰঙা, ডি ফৰ দিহিং পাটকাই আপোনাৰ, আৰু এটা আছে ডি ফৰ আপোনাৰ ডিব্ৰু-চৈখোৱা। বুজি পাইছে? তো এনেকৈ আপোনাৰ 7টা নেশ্যনেল পাৰ্কো মনত থাকিলে, এই নেশ্যনেল পাৰ্কটোক ৱেষ্ট টু ইষ্টটো মনত থাকিলে আপুনি এৰেঞ্জ কৰিব দিলে এৰেঞ্জ কৰিব পাৰিব। প্লাছ আপোনাৰ কি মনত থাকিব, চব অসমৰ টোটেল মাজতে আপোনাৰ যিটো ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰ গৈছে, ঠিক আছে। তো ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত কোনখিনি নেশ্যনেল পাৰ্ক আছে? এই পাৰ্টিকুলাৰ ৰঙা কৰি থকা নেশ্যনেল পাৰ্কখিনি ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত আছে। ৰাইমনা, মানস, ওৰাং, নামেৰি, ঠিক আছে। আৰু ব্ৰহ্মপুত্ৰৰ চাউথ বেংকত কাজিৰঙা, দিহিং পাটকাই আৰু ডিব্ৰু-চৈখোৱা মেইনলি আছে। অ'কে, চ' আপোনালোকৰ মেইনলি মনত থাকি গ'ল আৰ মং ডিডিৰ পৰা। এনেকৈ আমি মেইনলি পঢ়িম। এই টেবুলটো বহুত বেছি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অ'কে, তো এই টেবুলটোক আমি এটা এটাকৈ চাম। এই গোটেইখিনি আপোনাৰ নেশ্যনেল পাৰ্ক অসমৰ লিখা হৈছে। আপোনাৰ ইয়াত মেইনলি এৰেঞ্জমেণ্টটো এনেকুৱা ধৰণৰ আছে যে মেইনলি আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট নেশ্যনেল পাৰ্কটো ওপৰত লিখা হৈছে আৰু আটাইতকৈ স্মলেষ্ট নেশ্যনেল পাৰ্কটো তলত লিখা হৈছে। এইটো চব আপোনাৰ এৰিয়া ৱাইজ মেইনলি এৰেঞ্জমেণ্টটো কৰি থোৱা আছে। অ'কে, কাজিৰঙা মানে আটাইতকৈ লাৰ্জেষ্ট, আৰু এইফালে যদি চাওঁ নামেৰি আটাইতকৈ স্মলেষ্ট। আৰু যদি নেক্সট আৰু এটা কথা চাওঁ যে আটাইতকৈ অল্ডেষ্ট নেশ্যনেল পাৰ্ক কোনটো হয়, আটাইতকৈ অল্ডেষ্ট নেশ্যনেল পাৰ্ক কাজিৰঙা হয়। আৰু এইফালে আমি যদি চাওঁ আটাইতকৈ নিউৱেষ্ট নেশ্যনেল পাৰ্ক কোনটো হয়, এইটো দিহিং পাটকাই নেশ্যনেল পাৰ্ক নিউৱেষ্ট আটাইতকৈ হয়। অ'কে, তো এতিয়া চব এই যিটো কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক, এইটো আমাৰ ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ডিক্লেয়াৰ কৰিছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, চব যিটো কাজিৰঙা নেশ্যনেল পাৰ্ক আছে আৰু এটা নেশ্যনেল পাৰ্ক আছে আপোনাৰ, যিটো হ'ল আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। এইটো ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হয়, ঠিক আছে। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপে ডিজিগনেট কৰে। তাৰপিছত চব এই 7টা নেশ্যনেল পাৰ্কৰ ভিতৰত 4টা নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ হয়। কি কাজিৰঙা, মানস, তাৰপিছত এইফালে হৈ গ'ল ওৰাং, তাৰপিছত আপোনাৰ আৰু নামেৰি, ঠিক আছে। তাৰপিছত আপোনাৰ এই 7টা নেশ্যনেল পাৰ্কৰ ভিতৰত কিছুমান আপোনাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয়, যেনেকৈ আপোনাৰ মানস, তাৰপিছত এইফালে ডিব্ৰু-চৈখোৱা আৰু এই মানস আৰু ডিব্ৰু-চৈখোৱা মেইনলি আপোনাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ। এলিফেণ্ট ৰিজাৰ্ভ কি চব মানস এলিফেণ্ট ৰিজাৰ্ভো হয়, আৰু এইফালে আমি যদি চাওঁ দিহিং পাটকাইও আপোনাৰ এলিফেণ্ট ৰিজাৰ্ভ হয়। অ'কে, এইখিনি আমি মনত ৰাখিলোঁ। আপোনাৰ নেশ্যনেল পাৰ্কৰ বাহিৰেও এইখিনি আৰু কি হয়, টাইগাৰ ৰিজাৰ্ভ হয়, আপোনাৰ ৱৰ্ল্ড হেৰিটেজ চাইট হয়, ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হয়, এইখিনি আমি মনত ৰাখিলোঁ। এতিয়া চাওক যে এই নেশ্যনেল পাৰ্কখিনি মেইনলি কোন ডিষ্ট্ৰিক্টত আছে, এইটো পৰীক্ষাত কেতিয়াবা সুধিব পাৰে। এইটোৰ কাৰণে মনত ৰখাৰ কাৰণে আপোনালোকক উপায় দি আছোঁ। যেনেকৈ কাজিৰঙা সুধিব পাৰে কোনকেইটা ডিষ্ট্ৰিক্টত আছে। এতিয়া কাজিৰঙা কোনকেইটা ডিষ্ট্ৰিক্টত আছে সেইটো মনত ৰখাৰ কাৰণে আপুনি কি কৰিব পাৰে, এনেকুৱা ধৰণৰ এটা ফ্ৰেজ মনত ৰাখিব পাৰে। কাজিৰঙাত কাৰ্বি এটা ট্ৰাইব হয়, আমি জানো অসমত। তো কাজিৰঙাত কাৰ্বি গান গাই কোনোবাই ঘূৰি ফুৰিছে, এনেকুৱা ধৰণে ইমেজিন কৰক যে কাজিৰঙাত কাৰ্বি গান। তো কাজিৰঙাত কাৰ্বি গানৰ পৰা যদি মনত ৰাখিব পাৰে, তেতিয়াহ'লে কাজিৰঙাৰ পৰা কাজিৰঙা মনত থাকি গ'ল, কাৰ্বিৰ পৰা কাৰ্বি আংলং, গানৰ জি ফৰ গোলাঘাট আৰু এন ফৰ নগাঁও। বুজি পাইছে? একদম ইজি। তাৰপিছত মানসৰ আপোনাৰ ডিষ্ট্ৰিক্টকেইটা কেনেকৈ মনত ৰাখিব, এটা ফানী এটা কোড দিছোঁ। মানসত বাঘ দেখি কুকুৰাই চিঞৰিলে, ঠিক আছে। মানসত বাঘ দেখি কুকুৰাই চিঞৰিলে, ইয়াৰ পৰা মেইনলি ডিষ্ট্ৰিক্টকেইটা মনত থাকি যাব। এতিয়া চাওক, মানসৰ পৰা মানস, ঠিক আছে। বাঘৰ বি ফৰ বাক্সা, তাৰপিছত কুকুৰাই যে এইটোৰ পৰা কোকৰাঝাৰ, আৰু চিঞৰিয়ে চিৰাং, ঠিক আছে। ইজি, ঠিক আছে। এনেকৈ আমি গোটেই বস্তুখিনি মনত ৰাখিম। তাৰপিছত মনত ৰখা একেবাৰে ইজি। যদি আমি মেইনলি ডিব্ৰু-চৈখোৱা চাওঁ, ডিব্ৰু-চৈখোৱাৰ ডিব্ৰুগড়, ঠিক আছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া আছে, আৰু মেইনলি ডিব্ৰুগড় আৰু তিনিচুকীয়াত আৰু এটা নেশ্যনেল পাৰ্ক আছে, এইটো হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক। তাৰপিছত যদি চাওঁ ৰাইমনা নেশ্যনেল পাৰ্ক, মেইনলি কোকৰাঝাৰত আছে।
অ'কে, তাৰপিছত আৰু বাকী কি থাকিলে ওৰাং নেশ্যনেল পাৰ্ক, সেইটো দৰং ডিষ্ট্ৰিক্টত আছে, ঠিক আছে। এতিয়া চাওক ওৰাং দৰং এইটো আপোনাৰ মেইনলি অলপ চিননিমছ টাইপৰ হয়, সেইটো কাৰণে আপোনালোকে মনত ৰাখিব পাৰে। ওৰাং নেশ্যনেল পাৰ্ক দৰং আৰু শোণিতপুৰত আছে। শোণিতপুৰত আৰু এটা আপোনাৰ নেশ্যনেল পাৰ্ক আছে, সেইটো হৈছে নামেৰি। এনেকৈ আপুনি গোটেইকেইটা ডিষ্ট্ৰিক্ট মনত ৰাখিব পাৰে। এনেকৈ এটা এটাকৈ ডিছকাছ কৰি কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কত মেইনলি আপোনাৰ এলুভিয়েল টল গ্ৰাছেছ পোৱা যায়। এইবোৰ চব এলুভিয়েল টল গ্ৰাছেছ হয়, সেইবোৰ এলিফেণ্ট গ্ৰাছেছ বুলিও মেইনলি পোৱা হয়। আৰু এই এলুভিয়েল যিটো আছে, এলুভিয়েল ৱৰ্ডটো মেইনলি আহিছে আপোনাৰ নদীৰ যিমানখিনি ওচৰৰ মাটিখিনি এলুভিয়েল মাটি বুলি কয়, এইখিনি এলুভিয়েল মাটিটোত মানে এলুভিয়েল ৱৰ্ডটো তাৰ পৰা আনিছে। ছেমি এভাৰগ্ৰীণ উডলেণ্ড, ইয়াত মেইনলি ছেমি এভাৰগ্ৰীণ উডলেণ্ড পোৱা যায়। আৰু যিমান আপোনাৰ টোটেল গোটেই ৱৰ্ল্ডত ৰাইনো আছে, তাতে 2/3 ৰাইনো কাজিৰঙাত পোৱা যায়। এইটো কথা আমি সকলোৱে জানো। ৰাইনৰ উপৰিও মেইনলি ইয়াত বহুতকেইটা আপোনাৰ থ্ৰেটেণ্ডেড স্পিচিছ পোৱা যায়, বিকজ এই যিটো আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, সেইটো ইষ্টাৰ্ণ হিমালয়ান আপোনাৰ বায়'ডাইভাৰ্চিটি হটস্পটত পৰে। এতিয়া বায়'ডাইভাৰ্চিটি হটস্পট হয় নেকি? এই বায়'ডাইভাৰ্চিটি হটস্পট গোটেই ৱৰ্ল্ডত বায়'ডাইভাৰ্চিটি হটস্পট আছে, এইটো চাওক। আৰু এইটোত মেইনলি আপোনাৰ যিটো কনজাৰ্ভেশ্যন ইণ্টাৰনেশ্যনেল এটা NGO আছে, এনভাইৰমেণ্টেল NGO, তাৰ মেইনলি ডিক্লেয়াৰ কৰে আপোনাৰ বায়'ডাইভাৰ্চিটি হটস্পট। এইখিনি কেৰেক্টাৰিষ্টিক্স কি হয়, ইয়াত বহুত বেছি বায়'ডাইভাৰ্চিটি আছে, বাট এইখিনি থ্ৰেটেণ্ডেড হৈ আছে বিকজ অফ দ্য হিউমেন এক্টিভিটিছ। অ'কে, যিটো আপোনাৰ ইণ্ডিয়া আছে, ইণ্ডিয়াত টোটেল 4টা বায়'ডাইভাৰ্চিটি হটস্পট আছে, হিমালয়া, আপোনাৰ তাৰপিছত ৱেষ্টাৰ্ণ ঘাটছ, ইণ্ডো বৰ্মা ৰিজন আৰু সুন্দালেণ্ড। অ'কে, তো এই মেইনলি আমাৰ কাজিৰঙা আপোনাৰ ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পটত পৰে। আৰু ইয়াত থ্ৰেটেণ্ডেড স্পিচিছ যেনেকৈ আপোনাৰ চব মই মেইন এনিমেলছখিনিৰ ফটো দিয়া নাই, যেনেকৈ ফৰ এক্সাম্পল টাইগাৰ, এলিফেণ্ট চবে দেখিছে, সেইখিনিৰ ফটো দিয়া নাই। যিখিনি আপোনালোকে দেখা নাই সেইখিনিৰ মই ফটো দিছোঁ। যেনেকৈ আপোনাৰ গৌড় দেখা নাই, ঠিক আছে, সোৱাম্প ডিয়াৰ, ঠিক আছে, চাম্বৰ ডিয়াৰ, এইটো চাম্বৰ ডিয়াৰ, তাৰপিছত হক ডিয়াৰ, এইটো কেপ্ট লাংগুৰ, আপোনাৰ এইটো হলক গিবন, আৰু এইটো স্লথ বিয়াৰ। অ'কে, এইখিনি মেইনলি কাজিৰঙাত পোৱা যায়। অ'কে, তাৰপিছত কাজিৰঙাত মেইনলি চব এইখিনি ৰিভাৰ্ছ ফ্ল' হয়। নৰ্থৰ ফালে চব আপোনাৰ আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ, তাৰ উপৰি ইয়াত ডিফ্লু, তাৰপিছত মৰা ডিফ্লু, আৰু তাৰপিছত মৰা ধনশ্ৰী, এইখিনি মেইনলি ৰিভাৰ্ছ ইয়াত ফ্ল' হোৱা দেখি পোৱা যায়। আৰু চাউদাৰ্ণ যিটো বৰ্ডাৰ আছে কাজিৰঙাৰ, এইটোত মিকিৰ হিলছ মেইনলি আছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকৰ কাৰণে ৰাখিছোঁ। UPSC CAPF যিটো এক্সাম হয়, তাত সুধিছে। মেইনলি আপোনালোকে এই ভিডিঅ'টো এতিয়া পষ্ট কৰিব লাগে আৰু কমেণ্ট ছেকশ্যনত জনাব লাগে, সেনেকৈ আপোনাৰ মেমৰিটো বহুত বেছি লং টাৰ্মলৈকে থাকিব। উইচ ওৱান অফ দ্য ফলোয়িং ডাজ নট পাছ থ্ৰু দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰতে কোনকেইটা আপোনাৰ বস্তু পাৰ হৈ নেযায় বুলি সুধিছে। অবভিয়াছলি ব্ৰহ্মপুত্ৰ আছে, ডিফ্লু আছে, আৰু আমি যদি চাওঁ এইফালে ইয়াত চব NH37 নেশ্যনেল হাইৱে 37ও পাছ হৈ যায়, বাট ইয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে ৰেলৱে যিটো আছে ট্ৰেক, সেইটো পাৰ হৈ নেযায়। নেক্সট হ'ল আমাৰ মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্কৰ কাৰণে মই এইটো চব ক্লাউডেড লিঅ'পাৰ্ড মনত ৰাখিব, কাৰণ ক্লাউডেড লিঅ'পাৰ্ড বহুতকেইটা আমাৰ নেশ্যনেল পাৰ্কত পোৱা যায়, ঠিক আছে। আমি এইখিনি চাম। এতিয়া চব যিটো মানস নামটো আহিছে মানস নামটো আহিছে মানস ৰিভাৰৰ পৰা। মানস ৰিভাৰ এটা ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী হয়। অ'কে, এই মানস ৰিভাৰৰ উপৰিও ইয়াত মেইনলি ফাংকুছ ৰিভাৰ আৰু ধনচিৰি ৰিভাৰ পোৱা যায়, আৰু পেকি ৰিভাৰো ইয়াত মেইনলি দেখি পোৱা যায়। এইটো ইষ্টাৰ্ণ হিমালয়ান ফুট হিলছত আছে। আৰু এই যিটো মানস ইণ্ডিয়াৰ আছে নেশ্যনেল পাৰ্ক, সেইটো ৰয়েল মানস নেশ্যনেল পাৰ্ক অফ ভূটানৰ লগত মিলি আছে, ঠিক আছে, ৰয়েল মানস নেশ্যনেল পাৰ্কৰ লগত মিলি আছে। অ'কে, আৰু যদি আমি চাওঁ এই যিটো মানস নেশ্যনেল পাৰ্ক, ইয়াত মেইনলি আপোনাৰ গ্ৰাছলেণ্ড কেনেকুৱা ধৰণৰ পোৱা যায়, তাৰাই আৰু ভাবৰ, ঠিক আছে, ভাবৰ টাইপৰ আপোনাৰ গ্ৰাছলেণ্ড পোৱা যায়। এই ৱৰ্ডখিনি মেইনলি আমি জিঅ'গ্ৰাফিত, ইণ্ডিয়ান জিঅ'গ্ৰাফিত পঢ়োঁ। এতিয়া চাওক, এইটো হিমালয়ৰ পৰা আমাৰ নদীখিনি নামি আহে। নদীখিনি নামি অহাৰ পিছত হিমালয়ৰ এই ফুট হিলছত কি থাকে, ভাবৰ, ঠিক আছে, এইটোৱে মেইনলি ভাবৰ ৱৰ্ডটো ইয়াত আছে। ভাবৰত মেইনলি এই যিমানখিনি নদী নামি আহে, সেইখিনি আপোনাৰ নাইকিয়া হৈ যায়, তলত গুচি যায়, কাৰণ ইয়াত বহুত ডাঙৰ ডাঙৰ পাথৰ্ছ আছে। এইকাৰণে পাথৰখিনিৰ কাৰণে তলত আপোনাৰ নদীখিনি নাইকিয়া হৈ যায়। তাৰপিছত এই তাৰাই যিটো ৰিজন আছে, তাত গৈ পিনে নদীখিনি আকৌ এপিয়াৰ হয়। এইটো কাৰণে এইটো বহুত বেছি ৱেট জেগা হয়, ইয়াত মেইনলি ভেজিটেশ্যনো বহুত ভাল থাকে, ঠিক আছে, তাৰাই। তাৰপিছত যদি আমি নদীৰ চাৰিওফালে চাওঁ, যদি নদীৰ ছাইডৰ যিটো আপোনাৰ মাটি আছে, সেইটোক ফাণ্ডাৰ বুলি কয়, আৰু যিটো অল্ড এলুভিয়াম আছে, সেইটোক মেইনলি আপোনাক ভাংগাৰ বুলি কয়, ঠিক আছে। আমি এই ৱৰ্ডকেইটা কেলৈ পঢ়ি আছোঁ, বিকজ ই চব ভাবৰ আৰু তাৰাই মেইনলি ৱৰ্ডকেইটা আমি মেইনলি পালোঁ, ঠিক আছে। এইটো মানস নেশ্যনেল পাৰ্ক আপোনাৰ তাৰাই আৰু ভাবৰ যিটো আপোনাৰ জিঅ'গ্ৰাফিকেল ৱৰ্ড আছে, তাৰ পৰা আমি ৰিলেট কৰিব পাৰোঁ, ঠিক আছে। তো এই মানস নেশ্যনেল পাৰ্কত আপোনাৰ কি পোৱা যায়, চব ইয়াত মেইনলি আপোনাৰ ৰুফ টাৰ্টল, এইটো ৰুফ টাৰ্টল, তাৰপিছত স্পীড হাৰে, ঠিক আছে, এইটো স্পীড হাৰে, আপোনাৰ গল্ডেন লাংগুৰ, এইটো গল্ডেন লাংগুৰ হয়, আৰু পিগমি হওক, বহুত বেছি ফেমাছ পিগমি হওক, ঠিক আছে। তাৰ উপৰিও আপোনাৰ ৰয়েল বেংগল টাইগাৰ, তাৰপিছত এইটো চব বেংগল ফ্লৰিকান, এইটো হ'ল বেংগল ফ্লৰিকান, আৰু এইটো গ্ৰেটাৰ হৰ্ণবিল, এইটো দেখিছে আপোনালোকে, গ্ৰেটাৰ হৰ্ণবিল মেইনলি পোৱা যায়।
আপোনালোকৰ কাৰণে এইটো প্ৰেক্টিছ কুৱেশ্যন হয় অ'কে প্ৰেক্টিছ কুৱেশ্যনত আমি মেইনলি আপোনালোকৰ কাৰণে আনিছোঁ এইটো চব এইটো আপোনালোকে পষ্ট কৰিব লাগে আৰু আপোনালোকে আনচাৰ কৰিব লাগে মই আপোনালোকক সলভ কৰাই দিছোঁ বাৰু মানস নেশ্যনেল পাৰ্কত নেশ্যনেল পাৰ্ক এইটো আপোনাৰ টাইগাৰ ৰিজাৰ্ভো হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় য়েছ দ্য পাৰ্ক ইজ হোম টু দ্য ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড পিগমি হক য়েছ তাৰপিছত নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ ইটছ নৰ্দাৰ্ণ বাউণ্ডেৰী উইথ ভূটান য়েছ 1 2 3 একেলগে থাকিব লাগে 1 2 3 একেলগে নাই 1 2 3 একেলগে নাই 1 2 3 একেলগে নাই আল্টিমেটলি আপোনাৰ ডি উইল বি দ্য আনচাৰ ঠিক আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে আপোনাৰ মানস নেশ্যনেল পাৰ্কত 1985ত ডিক্লেয়াৰ কৰা হৈছিলে অ'কে তাৰপিছত আছে ৰাইমনা নেশ্যনেল পাৰ্ক ৰাইমনা নেশ্যনেল পাৰ্ক ৰিচেণ্টলি ডিক্লেয়াৰ কৰা হৈছে এইটো আপোনাৰ হিমালয়ান ফুটহিলছত আছে আৰু ৱেষ্ট বেংগলৰ যিটো বাক্সা টাইগাৰ ৰিজাৰ্ভৰ লগত ই লাগি আছে ভূটানৰ আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত লাগি আছে আপোনাৰ ফিফ্থ ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত লাগি আছে আৰু ভূটানৰ আৰু এটা নেশ্যনেল পাৰ্ক আছে জিকমে চিংৱে ৱাংচুক নেশ্যনেল পাৰ্ক মেইনলি যদি উচ্চাৰণ ভুল কৰিছোঁ মোক ক্ষমা কৰিব অ'কে তাৰপিছত চব এই যিটো নাইমনা নেশ্যনেল পাৰ্ক আছে তাত মাজেৰে আপোনাৰ শংকুচ ৰিভাৰ চাৰাল ভাংগা ৰিভাৰ মেইনলি পৰি যায় আৰু ই মেইনলি ইণ্ডো ভূটান যিটো বৰ্ডাৰ আছে তাৰ লগতো টাচ কৰে ৰাইমনা নেশ্যনেল পাৰ্কে আৰু যদি চাউথৰ ফালে চাওঁ তেতিয়াহ'লে ৰিপু টাইপ যিটো ৰিপু ৰিজাৰ্ভ ফৰেষ্ট যিটো আছে সেইটো আপোনাৰ চাউথৰ বাউণ্ডেৰীত আছে ভেজিটেশ্যনত মেইনলি মইষ্ট ডিচিডিৱাছ আৰু ছেমি ডিচিডিৱাছ ফৰেষ্ট পোৱা যায় আৰু যদি ফনা চাওঁ ফনাত মেইনলি চব এইটো চব চিতল এইটো এই আপোনাৰ কি হয় হোৱাইট বিল্ড হিৰন আপোনাৰ এইটো অৰিয়েণ্টেল ডাৰ্টাৰ এইটো আপোনাৰ লেচাৰ এটুটিটেণ্ট ঠিক আছে উচ্চাৰণ ভুল কৰিলে মোক ক্ষমা কৰিব আপোনাৰ বেংগল এইটো বেংগল ফ্লৰিটা মই অলৰেডি আপোনালোকৰ লগত দেখাইছোঁ আৰু হিলছ মাইনা এইটো হ'ল হিল মাইনা অ'কে তাৰপিছত আমি পঢ়িম যে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ বিষয়ে এইটো হ'ল ফেৰেল হৰ্চেছ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক মেইনলি ফেৰেল হৰ্চেছৰ কাৰণে বিখ্যাত আৰু যদি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কটো চাওঁ তেতিয়াহ'লে আপোনাৰ নৰ্থৰ ফালে চাব যে ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু চাউথৰ ফালে চাব যে লোহিত ৰিভাৰে তাক মেইনলি আপোনাৰ আৱৰি আছে অ'কে ইয়াত মেইনলি ট্ৰপিকেল মনচুন টাইপ অফ আপোনাৰ ক্লাইমেট মেইনলি আছে আৰু ইয়াত ইম্পৰ্টেণ্ট কথা নোট কৰিবলগীয়া যে লাৰ্জেষ্ট চেলিক সোৱাম ফৰেষ্ট আছে চেলিক সোৱাম ফৰেষ্ট হয় কি এইটো হ'ল চেনিক সোৱাম ফৰেষ্ট এইটো আপোনাৰ চেলিক সোৱাম ফৰেষ্ট ইয়াত এনেকুৱা ধৰণৰ য'ত পানীৰ ওচৰত থকা গছ উগে মেইনলি ঠিক আছে গছ মেইনলি ইয়াত পানীৰ ওচৰত থকা হয় এইটো এই গছখিনিক মেইনলি চেলিক সোৱাম ফৰেষ্ট বুলি কয় এইটো ডিব্ৰু চৈখোৱাত মেইনলি আছে অ'কে ডিব্ৰু চৈখোৱাত আপোনাৰ এনেকুৱা ধৰণৰ ফ্ল'ৰা এণ্ড ফনা পোৱা যায় মেইনলি আমি যদি ইম্পৰ্টেণ্ট ফ্ল'ৰা এণ্ড ফনা যদি চাওঁ ইয়াত এতিয়া চাওঁ হোৱাইট উইং উড্ডা ইনফেক্ট যিটো ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে এইটোক মেইনলি ক্ৰিয়েট কৰাই হৈছিলে যে হোৱাইট উইং উড্ডাকক কনজাৰ্ভ কৰাৰ কাৰণে হোৱাইট উইং উড্ডাক আমাৰ ষ্টেট বাৰ্ডো হয় অ'কে তো হোৱাইট উইং উড্ডাক তাৰপিছত আমি যদি চাওঁ এইটো আপোনাৰ হয় যে আপোনাৰ স্মল ইণ্ডিয়ান কেভিয়েট ঠিক আছে চাইনিজ পেংগুলিন এইটো হয় আৰু গাংগাটিক ডলফিন এইটো অসমত গাংগাটিক ডলফিনো পোৱা যায় নেভাবিব যে অসমত গংগা নাই বুলি গাংগাটিক ডলফিন নাপায় গাংগাটিক ডলফিনো পায় পিক টেইল মাকাও এইটো পিক মানে টেইলটো মাকাও আপোনাৰ মাকাও টেইলটো পিকৰ কথা অ'কে তাৰপিছত আপোনাৰ এইফালে যদি চাওঁ এইটো চৰাছ স্ক্ৰীণ হয় আৰু এইটো আপোনাৰ হিমালয়ান এণ্ড গ্ৰিফন হয় অ'কে ইয়াত যিটো ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে এইটো ফেৰেল হৰ্চেছৰ কাৰণেও বিখ্যাত চব এইটো প্ৰেক্টিছ কুৱেশ্যন আপোনালোকৰ কাৰণে আছে পজ কৰি আপোনালোকে আনচাৰ কৰিব লাগে এতিয়া ইয়াত মেইনলি ইয়াত লিখা আছে যে ডিব্ৰুগড়ত অনলি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে আমি কিন্তু গম পাইছিলোঁ যে তিনিচুকীয়াতো আছে তো আল্টিমেটলি এইটোতো কেঞ্চেল যদি কৰি দিওঁ তেতিয়াহ'লে আনচাৰ আমাৰ কাৰণে ওলাই আহে এই দুটা ষ্টেটমেণ্ট আমাৰ কাৰণে কাৰেক্ট হয় লাৰ্জেষ্ট চেলিক সোৱাম ফৰেষ্ট আছে আৰু মেইনলি এইটো ছেমি এভাৰগ্ৰীণ ফৰেষ্ট ইয়াতে দেখিবলৈ পোৱা যায় অ'কে তাৰপিছত হ'ল যে ওৰাং নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা বুলিও মেইনলি কোৱা হয় মিনি কাজিৰঙা কেলৈ কোৱা হয় বিকজ ইয়াৰ যিটো নেশ্যনেল পাৰ্কৰ লেণ্ডস্কেপ আছে সেইটো কাজিৰঙাৰ লগতে মিলে আৰু ইয়াত 1 ৰাইনো পোৱা যায় সেইটো কাৰণে ওৰাঙক মিনি কাজিৰঙা বুলিও কোৱা হয় ইয়াত কেনেকুৱা ধৰণৰ ৰিভাৰ্ছ থাকে ধনচিৰি আছে বেলচিৰি আছে আৰু পাঞ্চনৈ ৰিভাৰ মেইনলি ফ্ল' হয় যিটো পিছত গৈ পিনে ব্ৰহ্মপুত্ৰত জইন হয় ইয়াত ৰিচ ফ্ল' আপোনাৰ ফনা আছে যেনেকৈ আপোনাৰ পিগমি হওক এলিফেণ্ট আপোনাৰ ৱাইল্ড বাফেলো আৰু টাইগাৰ আৰু ইয়াত বিভিন্ন ধৰণৰ বাৰ্ডছ পোৱা যায় যেনেকৈ স্পট বিল্ড পেলিকান এইটো স্পট বিল্ড পেলিকান হয় আৰু গ্ৰেটাৰ এডজুটেণ্ট আপোনাৰ ষ্টট পোৱা যায় আপোনাৰ লেচাৰ এডজুটেণ্ট ষ্টট এইটো বামনি ডাক হয় আৰু বেংগল ফ্লৰিকানো পোৱা যায় এইটো হ'ল গ্ৰেটাৰ এডজুটেণ্ট ষ্টট ঠিক আছে অ'কে এতিয়া চাওক যিটো দিহিং পাটকাই নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ বিষয়ে মেইনলি আমি পঢ়িম যিটো আপোনাৰ পাটকাই হিলছৰ তলত দেখিবলৈ পোৱা যায় সেইকাৰণে পাটকাই ৱৰ্ডটো আৰু দিহিং ৰিভাৰ ইয়াৰে ফ'ল' হয় সেইটো কাৰণে দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু ইয়াক মেইনলি জয়পুৰ আপোনাৰ ৰেইন ফৰেষ্ট বুলিও কোৱা হয় ৰেইন ফৰেষ্ট তাক কোৱা হয় যাত মেইনলি অলপ এই ফৰেষ্টৰ মাজত যাব টুপকৈ পানী পৰি থাকিব আৰু ইয়াৰ যিটো কেনপিবোৰ বহুত ডাঙৰ থাকে মেইনলি আপোনাৰ ফটকৈ ইয়াত আপোনাৰ যিটো ছানলাইট আছে পটকৈ নপৰে ইয়াতো আপোনাৰ ৱাইল্ড আয়াৰো মেইনলি দেখি পোৱা নাযায় বিকজ অফ দ্য মইশ্চাৰৰ কাৰণে অ'কে
তো ইয়াত আপোনাৰ ক্লাউডেড লেপাৰ্ড, টাইগাৰ, গোল্ডেন কেট, এইটো গোল্ডেন কেট হয়, এইটো আপোনাৰ ফিচিং কেট হয়, আৰু এইটো মাৰ্বল কেট হয়। অ'কে, এইটো হক ডিয়াৰ আমি ইয়াত ফটো দিব পৰা নাই। আৰু তাৰপিছত ইয়াত এইটো কি হয়, সেইটো আপোনাৰ এইটো গ্ৰেটাৰ স্পটেড ইগল হয়। অ'কে, তাৰপিছত এই দিহিং পাটকাই যিটো নেশ্যনেল পাৰ্ক আছে, ইয়াত কোল মাইনিং, ৱাইল্ড এক্সপ্লৰেশ্যন, টি গাৰ্ডেন এইবোৰৰ কাৰণে মেইনলি যিটো দিহিং পাটকাই নেশ্যনেল পাৰ্ক হেড ফিল কৰি আছে। লাষ্টলি আমাৰ আছে নামেৰি নেশ্যনেল পাৰ্ক। নামেৰি নেশ্যনেল পাৰ্ক আপোনাৰ ইষ্টাৰ্ণ হিমালয়াৰ ফুট হিলছত মেইনলি দেখি পোৱা যায়। ইয়াত কামেং ৰিভাৰ মেইনলি চাউদাৰ্ণ বাউণ্ডেৰীত আছে, আৰু নৰ্থাৰ্ণ বাউণ্ডেৰী পাক্কে টাইগাৰ ৰিজাৰ্ভ, এইটো মেইনলি আপোনাৰ অৰুণাচল প্ৰদেশত আছে। অৰুণাচল প্ৰদেশত পাক্কি টাইগাৰ ৰিজাৰ্ভৰ লগত লাগি আছে। অ'কে, ইয়াত মেইনলি আপোনাৰ ফ্ল'ৰা যদি চাওঁ, আগাৰ হলক, নাহৰ আৰু অৰ্চিড মেইনলি পোৱা যায়। আৰু ফনাৰ ভিতৰত আপোনাৰ ক্লাউড এণ্ড লেপাৰ্ড, আপোনাৰ এইটো হ'ল এইটো কয় ডোন, ঠিক আছে, এইটো ডোজ মেইনলি, এইটো আপোনাৰ এইটো বাৰ্কিং বিয়াৰ এইটো কয়, ঠিক আছে, আপোনাৰ ব্লেক বিয়াৰ এইটো হয়, আৰু আপোনাৰ ইণ্ডিয়ান জাইণ্ট স্কুৱেৰাছ এইটো হয়, ঠিক আছে। ইয়াত মেইনলি এনেকুৱা ধৰণৰ স্পিচিছ পোৱা যায়। এভিয়ানৰ ভিতৰত আপোনাৰ মেইনলি বাৰ্ডৰ ভিতৰত হোৱাইট উইং উড্ডাক মেইনলি ইয়াত ফেমাছ হয় নামেৰিত। অ'কে, প্ৰেক্টিছ কুৱেশ্যন আপোনালোকৰ কাৰণে আছে, এইটো দিহিং পাটকাইৰ ওপৰত হয় মেইনলি। চ' আপোনালোকে পজ কৰিব লাগে আৰু আনচাৰ দিব লাগে, ঠিক আছে। তো দিহিং পাটকাই নেশ্যনেল পাৰ্ক হওক মেইনলি জয়পুৰ য়েছ ৰেড ফৰেষ্ট বুলিও কোৱা হয়। দিহিং পাটকাই নেশ্যনেল পাৰ্ক মেইনলি এটা ইভেণ্ট ৰিজাৰ্ভো হয়, য়েছ। আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্কক ৱাইল্ড লাইফ চেঞ্চুৰী নহয়, নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 2021। এইটো আপোনাৰ ৰং হয়, এইটো ৰং হৈ যোৱাৰ লগে লগে এইটো কেঞ্চেল গ'ল, আল্টিমেটলি এই এনচাৰ হ'ব আমাৰ, ঠিক আছে। তো এইখিনি আছিলে আমাৰ নেশ্যনেল পাৰ্কছখিনি। অ'কে, আপোনালোকে যদি APSC প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে আৰু একদম কম খৰচত কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি 999 ৰুপিজ পাৰ মান্থত আপোনালোকে মোৰ পৰাই ক্লাছ ল'ব পাৰে। আৰু ক্লাছটো কোৱালিটি গুণগত মানদণ্ড আপোনালোকে যদি চাব বিচাৰে, তেতিয়াহ'লে 7 দিনৰ ডেমো ক্লাছ আমি আপোনালোকক দিছোঁ। এই নাম্বাৰটোত ফোন কৰিলেই হ'ল। থেংক ইউ ছ' মাছ। আৰু এটা ভিডিঅ'ত আমি লগ পাম। নমস্কাৰ।